ওম নমঃ শিৱায় ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বিশেষকৈ পাঁচ ৰাশিৰ জীৱনত বহুত বেছি সংগ্ৰাম কৰিব লাগে, বহুত বেছি কষ্ট কৰিব লাগে বা কষ্ট কৰি কৰি তেওঁলোকে সফল হয়। এই পাঁচটা ৰাশিৰ বিষয়ে আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। জ্যোতিষশাস্ত্ৰৰ মতে কিছুমান ৰাশি লোকে জীৱনত আনতকৈ অধিক অসুবিধাৰ সন্মুখীন হয়, অৰ্থাৎ তেওঁলোকে আনতকৈ অধিক সংগ্ৰামৰ সন্মুখীন হয়। ইয়াৰ কাৰণ হ'ল তেওঁলোকৰ ক্ৰিয়াৰ আৰু প্ৰকৃতি আৰু গ্ৰহৰ যি অৱস্থান। এই ৰাশিবোৰে আৱেগিক যি অস্থিৰতা আৰু কেৰিয়াৰৰ উত্তাল পৰিস্থিতিৰ সৈতে যুঁজি থাকে। এই ৰাশি লোকসকলে জীৱনত অহৰহ অসুবিধাৰে ভৰি থাকে যদিও সেইবোৰক অতিক্ৰম কৰি শক্তিশালী হৈ ওলাই আহে। সকলোখিনি তথ্য আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। বিশেষকৈ জ্যোতিষত কোৱা হৈছে যে শনি, ৰাহু আৰু কেতু, চন্দ্ৰ আদি গ্ৰহৰ যি অৱস্থানৰ বাবে তেওঁলোকৰ জীৱন অহৰহ প্ৰত্যাহ্বানৰ সন্মুখীন হৈ থাকে। কিন্তু এই ৰাশিবোৰে নিজৰ কষ্টৰ পৰা শিকে আৰু অধিক দয়ালু হয়, বুজাবুজি আৰু আধ্যাত্মিকভাৱে বিকশিত হয় আৰু শেষত তেওঁলোকৰ জীৱনটো সফল হয় বুলি কৈছে, সফল সমাপ্তি হয়। প্ৰথম ৰাশিটো হৈছে কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে জীৱনত বহুত বেছি সংগ্ৰাম কৰে। কৰ্কট ৰাশিৰ লোকসকল অতি সংবেদনশীল আৰু আৱেগিক। সেয়ে এওঁলোকে প্ৰায় ভালপোৱা জনৰ পৰা আঘাত পায়, আপোনজনৰ পৰা আঘাত পাই থাকে। জ্যোতিষ বিজ্ঞানেও এই ৰাশিৰ অধীনত জন্ম লোৱা লোকসকলে বিশেষকৈ কৈছে যে অতীতৰ বিষয়বোৰক বহুদিন ধৰি ৰখাৰ যি প্ৰৱণতা প্ৰকাশ কৰে। শৈশৱৰ যন্ত্ৰণা, পৰিত্ৰাণ বা আৱেগিক লটাৰী তেওঁলোকে বিশেষকৈ মনে মনে বহন কৰে। এই ৰাশিৰ লোকসকলে অৰ্থাৎ কৰ্কট ৰাশিৰ লোকসকলে সদায় নিজৰ আগত আনক ৰাখে। এই স্বভাৱটোৱে তেওঁলোকৰ বাবে প্ৰায় কিছু ক্ষেত্ৰত অভিশাপ হৈ পৰে। কোৱা হৈছে যে বহুত কৰ্কট ৰাশিয়ে বা লোকসকলে ভিতৰি ভিতৰি অশান্তি পায় যদিও তেওঁলোকে বিশেষকৈ পৃথিৱীখনক বিশেষকৈ সাহসী মুখ এখন ৰাখে বুলি কৈছে। অৰ্থাৎ মানুহক সেইটো নেদেখুৱায়। কিছুমান যদি কষ্টও পাই আছে আনক এওঁলোকে দেখুৱাই বেয়া পায়। লাগিলে কষ্ট ভিতৰি ল'ব, অন্তৰতে ল'ব, কিন্তু মানুহক নেদেখুৱায়। কিন্তু আনৰ আগত তেওঁলোকে সদায় হাঁহি ফূৰ্তি কৰি থাকে। কিন্তু মানুহে ধৰিব নোৱাৰে যে এওঁলোকে কিমান কষ্টত বা বেদনাত আছে। সেইখিনি মানুহক কেতিয়াও তেওঁলোকে ফিল কৰিবলৈ নিদিয়ে। সেয়ে তেওঁলোক মৌনভোগী বুলি কোৱা হয়, অৰ্থাৎ কৰ্কট ৰাশিৰ লোকসকলক মৌনভোগী বুলি কোৱা হয় বুলি কৈছে। দ্বিতীয় ৰাশিটো হৈছে কন্যা ৰাশি। কন্যা ৰাশিৰ লোকসকলে প্ৰায় হেঁচাত জীয়াই থাকে কিছু ক্ষেত্ৰত আৰু কঠিন হোৱাৰ পিছতো প্ৰায় আনৰ দ্বাৰা ভুল প্ৰমাণিত হয়। শুদ্ধতাকেও কিছুমান ক্ষেত্ৰত ভুল বুলি তেওঁলোকে বিবেচিত হ'বলৈ যায় বুলি কৈছে বা আনে তেওঁলোকক দোষাৰোপ কৰে। জীৱনত বহুত সংগ্ৰাম কৰে, বহুত কষ্ট কৰে কন্যা ৰাশিৰ জাতক জাতিকাসকলে, কাৰণ এওঁলোকে নিজৰ দৃষ্টিভংগী স্পষ্টকৈ দাঙি ধৰিব নোৱাৰে কিছু ক্ষেত্ৰত। প্ৰায় এই ৰাশিৰ লোকসকলক কৈছে যে চাপৰ বাবে উদ্বেগ, ভাগৰ বিফলতা আদিত ভুগিবলগীয়া হয়। আনৰ সেৱা তাৰণাত বা আনক সহায় কৰি তাৰণাত এই ৰাশিৰ লোকসকলে আনৰ যত্ন ল'ব, নিজতকৈ আনক বিশেষকৈ যত্ন লয়, আনৰ সহায় কৰি ভাল পায়। বাহিৰৰ পৰা শান্ত দেখাৰ পিছতো বহু কন্যা ৰাশিৰ লোকে আভ্যন্তৰীণভাৱে ভিতৰুৱাভাৱে নিজকে সমালোচনা কৰে, নিজকে কিছুমান ক্ষেত্ৰত দোষাৰোপ কৰি থাকে আৰু অকথিত যন্ত্ৰণাৰ সৈতে যুঁজি থাকে। সেয়ে তেওঁলোকৰ জীৱনত বহুত সংগ্ৰাম থাকে বা সংগ্ৰামত কটায় বুলি কৈছে। কিন্তু এওঁলোকে এই সংগ্ৰামৰ পিছতো তেওঁলোকে সফলতা লাভ কৰিবলৈ সক্ষম হয়। তৃতীয় ৰাশিটো হৈছে বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ লোকসকলে প্ৰায় তেওঁলোকৰ কেৰিয়াৰত পৰিৱৰ্তন আৰু উত্তাল পৰিস্থিতিৰ সন্মুখীন হয়, যাৰ ফলত এওঁলোকৰ জীৱনত অস্থিৰতাৰ কিছু সৃষ্টি হয়। একে সময়তে এই ৰাশিৰ লোকসকলে কৈছে যে বৃশ্চিক ৰাশিৰ লোকসকলে আৱেগিক বিশ্বাসঘাতকতা আৰু স্বাস্থ্যজনিত সমস্যা, আৰ্থিক লোকচানৰ দৰে প্ৰত্যাহ্বানৰ সন্মুখীন হয় জীৱনত আৰু সংগ্ৰাম কৰে তাৰ বাবে। কিন্তু এই প্ৰত্যাহ্বানসমূহ অতিক্ৰম কৰি বৃশ্চিক ৰাশিৰ লোকসকলে অৰ্থাৎ এওঁলোক শক্তিশালী আৰু বুদ্ধিমান হৈ ওলাই আহে। বহু কষ্টৰ অন্ততহে বিশেষকৈ বৃশ্চিক ৰাশিৰ লোকসকলে সফলতা আহে বুলি কৈছে বা লাভ কৰে। নিজৰ কৰ্মৰ ক্ষেত্ৰত নিজকে প্ৰমাণ কৰিবলৈ এওঁলোকে কঠোৰ পৰিশ্ৰম কৰিবলগীয়া পৰিস্থিতি হয় বুলি কৈছে। কিন্তু এওঁলোকে সংগ্ৰাম কৰি জীৱনত সফলো হয়, ডাঙৰ ব্যক্তি, ডাঙৰ এজন অভিজ্ঞ ব্যক্তি হিচাপেও এওঁলোকে প্ৰমাণিত হয় আৰু জীৱনত সফলতা অৰ্জন কৰে। কষ্ট কৰিবলৈ জানে, বহুত কষ্ট কৰি নিজৰ ঘৰ হওক, নিজৰ ফেমিলিক তেওঁলোকে পোহপালন দিয়ে বা আগবাঢ়ি যায় জীৱনত আৰু সেই কষ্টৰ অন্তত বিশেষকৈ তেওঁলোকে সফলতা লাভ কৰে বুলি কৈছে। অন্য এটা ৰাশি হৈছে মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বিশেষকৈ ক্ৰিয়াৰ আৰু অনুশাসনৰ প্ৰতীক শনি গ্ৰহৰ দ্বাৰা প্ৰভাৱিত হয়। সেয়ে মকৰ ৰাশিৰ বিকাশ
বা তেওঁলোকৰ যি সংগ্ৰাম বা তেওঁলোকৰ যি সফলতা লাভ কৰে সেয়া লাহে লাহে হয় আৰু প্ৰায় চাপৰ সন্মুখীন হয়, কষ্টৰ অন্তৰতহে বুলি হয় বুলি কৈছে। এওঁলোকৰ কঠোৰ বিশেষকৈ লালন পালন, কম বয়সতে দায়িত্ব বা পলমকৈ সফলতাৰ সন্মুখীন হ'ব পাৰে। জীৱনে এওঁলোকক বাৰে বাৰে নিজৰ মূল্য প্ৰমাণ কৰিবলৈ দাবী কৰে, কিন্তু এই প্ৰত্যাহ্বানসমূহেও এওঁলোকক কিছুমান শক্তিশালী আৰু সফল ব্যক্তি কৰি তোলে বুলি কৈছে। বোজা বহনকাৰী, কামৰ প্ৰেছাৰ এওঁলোকে বহুত বেছি ল'ব জানে বা ল'বলগীয়া হয়। সেয়ে কৈছে যে বোজা বহনকাৰী আৰু ঘৰখনৰ সকলো দায়িত্ব এওঁলোকৰ কান্ধত বহন কৰাৰ লোক বুলি বিবেচনা কৰা হয়। ঘৰখনৰ দায়িত্ব এওঁলোকৰ ওপৰত বহুত পৰে। ঘৰখনৰ ফেমিলি বা নিজৰ পৰিয়ালটোক বিশেষকৈ পোহপালন কৰাতে হওক বা মেইনটেনেঞ্চ কৰা, প্ৰতিপালন কৰা, সকলোখিনি দায়িত্ব এওঁলোকৰ ওপৰত পৰে বুলি কৈছে। এনে লোকে গোটেই জীৱনটোত ইটোৰ পিছত সিটোৰ দায়িত্ব বুজাই লৈ থাকে। অৰ্থাৎ মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ জীৱনত দায়িত্বৰ বুজাৰ কেতিয়াও শেষ নহয়। এওঁলোকৰ দায়িত্ব আহিয়ে থাকে, এটাৰ পিছত এটা দায়িত্ব শেষ হোৱাৰ পিছত পুনৰ এটা দায়িত্ব এওঁলোকৰ ওপৰত পৰি থাকে আৰু কেতিয়াও জীৱনটো উপভোগ কৰিবলৈ সক্ষম নহয়। নিজৰ মতে বিশেষকৈ কিছুমান কাম কৰিবলৈ তেওঁলোকে সময় নাপায় বা সেইখিনি সুবিধা নহয়গৈ তেওঁলোকৰ। যিখিনি দায়িত্ব সেই দায়িত্বখিনি তেওঁলোকে পালন কৰি জীৱনটো অতিবাহিত কৰে বুলি কৈছে। সংগ্ৰাম কৰে, কষ্ট কৰে আৰু মানসিকভাৱে এওঁলোকে কিছু ষ্ট্ৰং হয়, মানসিকভাৱে এওঁলোকে শক্তিশালী। সেই কামৰ বোজা তেওঁলোকে চম্ভালিব পাৰে, কামখিনি আহিলেও সুন্দৰভাৱে এওঁলোকে পৰিচালনা কৰি আগবাঢ়ি যাব পাৰে বুলি কৈছে। মীন ৰাশি জাতক জাতিকাসকলৰ স্বাভাৱিকতে সহানুভূতিশীল আৰু কল্পনাৰ প্ৰভুত্ব বুলি কৈছে। কিন্তু ইয়াৰ অৰ্থ এইটোৱে যে এওঁলোকে প্ৰায় নিজৰ চৌপাশৰ নেতিবাচকতা আৰু দুখ কষ্ট শোষণ কৰে। নেতিবাচকখিনি বা দুখ কষ্টখিনি তেওঁলোকে মনতে ৰাখে, দেখি থাকিলেও তেওঁলোকে আনৰ মনত আঘাত দিবলৈ নিবিচাৰে। মীন ৰাশিৰ লোকসকলে কৈছে যে আৱেগিক বিভ্ৰান্তি, কিছু বিশ্বাসঘাতকতা বা ভুল বুজাবুজি অনুভৱ কৰা আদিৰ সমস্যাৰ সন্মুখীন হয়। কিছুমান ব্যক্তিয়ে এওঁলোকক বিশ্বাসঘাতকতা কৰে, বিপদত পেলায়, প্ৰায় সপোন আৰু বাস্তৱৰ মাজত হেৰাই যোৱাও দেখা পোৱা যায়। আধ্যাত্মিক শান্তিৰ সন্ধানত মনে মনে কষ্ট পায়। সেয়ে এই ৰাশি লোকসকলক বিষ শোষক বুলি কোৱা হয়। কষ্টবোৰ এওঁলোকে অন্তৰত লৈ থাকিব পাৰে। বহুত দুখ যন্ত্ৰণা এওঁলোকৰ মনত থাকে। এই ৰাশিৰ তলত জন্ম লোৱা মানুহবোৰ হঠাতে নিজৰ সমগ্ৰ পৰিয়ালৰ দায়িত্ব বুজাত বিশেষকৈ বুজাই লয় আৰু এই পৰিস্থিতিত নিজৰ পৰিচয় হেৰাই যায়। ঘৰখনৰ দায়িত্ব, ফেমিলিৰ দায়িত্ব এওঁলোকে পালন কৰি বহুত বেছি সময় কটায় বুলি কৈছে। সংগ্ৰাম কৰে, বহুত কষ্ট কৰে, সংগ্ৰাম কৰি এওঁলোকে আগবাঢ়ে আৰু ভগৱানৰ প্ৰতি আস্থা ভক্তি এওঁলোকৰ যথেষ্ট থাকে আৰু সেয়ে এওঁলোকে জীৱনত সফলো হয়। কিন্তু ঘৰখনত কিছুমান বিশৃংখল যেতিয়া পৰিস্থিতিৰ সৃষ্টি হয়, এওঁলোক মানসিকভাৱে ভাঙি পৰে। ঘৰখনৰ উন্নতিৰ বাবে চিন্তা কৰে, ভালৰ বাবে চিন্তা কৰে। যেতিয়া ঘৰখনৰ মানুহখিনি বা ফেমিলিৰ মানুহে বুজি নাপায় তেতিয়া বহুত কষ্ট পায়। গতিকে এওঁলোকে জীৱনত সংগ্ৰাম কৰিয়ে আগবাঢ়ে। ভিডিঅ'টো চাই কেনে পালে জনাব। যদিহে আপোনালোকে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায়, জয় মা লক্ষ্মী লিখি দিব। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। ধন্যবাদ।